এডিআরই গ্ৰেড 3 আৰু গ্ৰেড 4 যোৱাবাৰৰ কোৱেশ্চন পেপাৰ যদি তোমালোকে চাইছা অকল হাই সেকেন্ডাৰী বুলি নহয় হাই সেকেন্ডাৰী গ্ৰেজুৱেট ড্ৰাইভাৰ বা গ্ৰেড 4 সকলো কোৱেশ্চন পেপাৰত সিম্পলিফিকেশনৰ এটা টপিক স্কয়াৰ ৰুট আৰু কিউব ৰুট যাক বৰ্গমূল আৰু ঘনমূল বুলি কোৱা হয় এই চেপ্টাৰৰ পৰা বহুকেইটা প্ৰশ্ন কিন্তু পৰীক্ষাত দিছিলে যদি তোমালোকে দেখা নাই কোৱেশ্চন পেপাৰখন ওলাই চোৱা কিমান প্ৰশ্ন দিছিলে হয়নে তো এই টপিকটো আমাৰ ইম্পৰ্টেন্ট এটা টপিক হয় বহুত ষ্টুডেন্টে শৰ্ট টাইমত কৰিব নোৱাৰে স্কয়াৰ ৰুট আৰু কিউব ৰুটৰ যিকোনো প্ৰশ্ন আমি 5 সেকেন্ডৰ ভিতৰত কৰি দিম নট অনলি ইজি লেভেলৰ কোৱেশ্চন মডাৰেট হাই লেভেল কোৱেশ্চন প্ৰতিটো কোৱেশ্চন আমি ট্ৰাই কৰিম ঠিক আছে ইজি টু মডাৰেট বিলাক 5 সেকেন্ডত কৰিম অলপ হাই লেভেলত গলে আমি 10 ৰ পৰা 15 সেকেন্ডৰ ভিতৰত আমি কমপ্লিট কৰি দিম স্কয়াৰ ৰুট আৰু কিউব ৰুট ঠিক আছে তো আমি এই টপিকৰ ফাৰ্স্ট কনসেপ্ট বুজিম দেন আমি 5 সেকেন্ডত কেনেকৈ সলভ কৰিব লাগে এইখিনি বুজিম তাৰ পিছতে আমি হাই লেভেল কোৱেশ্চনবোৰ সলভ কৰিম তো সকলো বিলাক সামৰি এই চেপ্টাৰটো কমপ্লিট কৰা হ'ব খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয় যোৱাবাৰৰ প্ৰশ্ন দিছিলে এবাৰো এই চেপ্টাৰৰ পৰা প্ৰশ্ন ডেফিনেটলি পাবা তো ফাৰ্স্ট আমি বুজিম দি স্কয়াৰ ৰুট আৰু কিউব ৰুট কাক কয় কিউব ৰুট মানে কি কিউব কথাটোৰ ভিতৰতে লুকাই আছে কিউব মানে হৈছে তোমাৰ যাক কোৱা হয় ঘন বুলি ঠিক আছে ঘন মানে 3 ঠিক আছে সেম নাম্বার যদি 3 বাৰ থাকে হেতু কোৱা হয় ঘন ঠিক আছে মই যদি লিখো যে 5 কিউব দ্যাট মিন্স কি 5 কেইবাৰ আছে 3 বাৰ আছে 5 * 5 * 5 ঠিক আছে যদি মই কও যে x কিউব তেতিয়া হলে কি বুজি পাম যে x আছে 3 বাৰ x * x * x নহয় জানো যদি মই কও যে x টু দি পাৱাৰ 4 তাৰ মানে x আছে কেইবাৰ 4 বাৰ x x x x ইনটু ফৰ্মত ঠিক আছে তাৰ মানে যিমান বাৰ থাকিব সেইটো হৈছে টু দি পাৱাৰ ফৰ্মত আৰু কিউব মানে হৈছে 3 বাৰে থাকিব লাগিব সেম নাম্বাৰ এটা কিউব ৰুট কাক কয় কিউব ৰুট মানে হৈছে কিউব ৰুটৰ চিহ্নটো ফাৰ্স্ট বুজি লোৱা এই যে এই নাঙলটো দেখিছা ইয়াৰ ভিতৰত যদি এটা 3 থাকে এটো বুজাব কিউব ৰুট ঠিক আছে ইয়াৰ ভিতৰতে যদি ধৰি ললা যে 5 * 5 * 5 তো তিনিটা নাম্বার যদি সেম থাকে সেম নাম্বার যদি তিনিটা থাকে তেতিয়া হলে এই তিনটা নাম্বাৰৰ পৰা বাহিৰত ওলাই এটা নাম্বাৰে পাম ঠিক আছে এতিয়া ধৰা গল কিউব ৰুটৰ ভিতৰত বলে 5 আছে বলে 6টা 1 2 3 4 5 ঠিক আছে আমি কনসেপ্ট বুজি আছো দেই শর্ট ফর্মত এতিয়াও যোৱা নাই শর্ট ফর্মত মই যাম ঠিক আছে 6টা আছে তো 6টাৰ পৰা কি কৰিবা কনসেপ্চুয়াল ফ্রম 3 উইল গেট 1 তিনিটাৰ পৰা আমি বাহিৰত এটা পাও তো এই তিনটাৰ পৰা বাহিৰত আহি হ'ব এটা আকৌ এই তিনটাৰ পৰা বাহিৰত হ'ব আৰু এটা তো 5 5 গুণ 25 হৈ যাব आंसर বুজি পালানে তো কিউব ৰুট কথাটোৰ অৰ্থ হ'ল তিনটাৰ পৰা বাহিৰত আহি দুটা হয় এতিয়া ঘনমূল কাক কয় ঘনমূল মানে হৈছে সৰি বৰ্গমূল কাক কয় বৰ্গ মানে হৈছে স্কয়াৰ আৰু ৰুট মানে হৈছে মূল বৰ্গ মানে হৈছে এটা নাম্বার দুইবার থাকিব সে মই যদি লিখো 7 স্কয়ার তার মানে 7 কেইবাৰ আছে দুবার 7 * 7 তো স্কয়ার ৰুটৰ ক্ষেত্ৰটো সেম কথা আহিব স্কয়ার ৰুটৰ চিহ্নটো অনলি নাঙলটো দিবা নাঙলৰ ভিতৰত একো নাই মানে মনত ৰাখিবা দুই এটা আছে যদি একো দিয়া না থাকে দুই এটা অলৰেডি এক্সিট হৈ থাকে ঠিক আছে এক্সিস্ট থাকে এটো ঠিক আছে কিন্তু কিউব ৰুটৰ ক্ষেত্ৰত 3 টো দেখাবই লাগিব হাইড হৈ না থাকে কিন্তু স্কয়াৰ ৰুটৰ ক্ষেত্ৰত 2 টো হাইড হৈ থাকে এনেকে যদি চিহ্নটো থাকে এটো স্কয়াৰ ৰুট বুজাব বা এনেকে থাকে যদি ইয়াত 2 লিখে তেতিয়াও কিন্তু হেইটোৱে বুজাব ঠিক আছে আৰু ইয়াতে কনসেপ্ট বুজি লোৱা এই দুইটো কি হয় যেতিয়া তুমি ভাঙিবা নহয় এই দুইটো সাপোজ ইয়াতে x আছে এটো তুমি ভাঙি দিলে কবে x টু দি পাৱাৰ হাফ হৈ যাব কি হাফ হৈ যাব কাৰণ যেতিয়া নাঙলটো ভাঙি দিবা ওপৰত গৈ পাৱাৰটো 1/2 ফৰ্মত গুচি যায় তাৰ মানে ৰেচিপ্ৰকেল হয় বুজি পাইছানে কথাটো এতিয়া যদি ধৰা এটো এনেকে আছে ইয়াত আছে x ইয়াত আছে বলে তোমাৰ 3/2 কি আছে 3/2 তেতিয়া কি হৈ যাব ওপৰত গৈ x টু দি পাৱাৰ 2/3 হৈ যাব এই কনসেপ্টটো জানিব লাগিব তেতিয়া তুমি সব ধৰণৰ ম্যাথ কৰিব পাৰিবা বুজি পাইছানে কি কৈছো মই যদি নাঙলটো ভিতৰত 3/2 আছে x টু দি পাৱাৰ 2/3 হৈ যাব উল্টা হৈ যাব ঠিক আছে আৰু এটা বুজাই দিও যদি স্কয়াৰ ৰুটৰ ভিতৰত সে ইয়াৰ ভিতৰত আছে যে 4/5 আৰু ইয়াতে আছে বলে 6 তো কি হৈ যাব आंसर 6 টু দি পাৱাৰ 4/5 আছে নহয় ইয়াত 4/5 নহয় 5/4 হ'ব উল্টি যাব ঠিক আছে বুজি পালো নে আমি তো এতিয়া স্কয়াৰ ৰুট মানে কি 2 থাকে ইয়াতে একো না থাকিলো তো যদি সে দুটা 7 আছে তো বাহিৰত আহি হ'ব এটা 7 তাৰ মানে স্কয়াৰ ৰুটৰ ক্ষেত্ৰত ফ্রম 2 ইউ উইল গেট 1 মানে দুটা সেম নাম্বাৰৰ পৰা এটা নাম্বাৰ পাবা যে দুটা না থাকিবলে 4টা আছে 7 7 7 7 তেতিয়া কি কৰিবা এই দুটাৰ পৰা বাহিৰত আহিব এটা আনন্দৰ দুটাৰ পৰা বাহিৰত আহিব আৰু এটা তো 7 7 গুণ 49 হ'ব आंसर এইটো হচ্ছে বেসিক কনসেপ্ট স্কয়াৰ ৰুট আৰু কিউব ৰুট এটা আমি শর্ট মেথড বোৰ কৰিম যে শর্ট কেনেকে আমি পটককে কৰি দিম যে দীঘল নাম্বার এটা যদি থাকে আমি শর্টকাট কেনেকে কৰিম তো ইয়াতে এটা চাৰ্ট আছে এই চাৰ্টটো অলপমান চাব লাগিব চাৰ্টটো কি কৈছে 1 = 1 1 মানে 1 = 1 কিয় লিখিছো 1 = 1 মানে 1 কিউব মানে হৈছে 1 1 কিউব মানে 1 * 1 * 1 কি হ'ব 1 এ হ'ব 2 কিউব মানে কি 2 কিউব মানে হৈছে 8 কেনেকে 2 * 2 * 2 কি হ'ব 2 * 4 4 * 2 8 3 কিউব মানে কি 3 কিউব ইয়াতে লিখি দিও লাগিলে যে 2 কিউব মানে কিমান হল 2 কিউব মানে 8 3 কিউব মানে কিমান 3 কিউব মানে হ'ব 27 এই 27 ৰ আমি অকল 7 টো হে ইয়াত লৈছো 3 মানে 7 4 কিউব মানে কি 4 কিউব মানে হৈছে 64 64 ৰ আমি এই 4 টো হে ইয়াতে লৈছো
5 মানে কি 5 মানে হৈছে 5 কিউব মানে হৈছে 125 125 এই 5 টো হে লৈছো 6 কিউব মানে কি 216 216 এই 6 টো হে লৈছো যে হেকাৰণে 6 মানে 6 হৈছে 7 কিউব মানে কি 7 কিউব মানে হৈছে 343 343 এই 3 টো হে লৈছো ইয়াতে ঠিক আছে 8 কিউব মানে কি 8 কিউব মানে হৈছে 512 ঠিক আছে 8 কিউব মানে কি 512 তো 512 আমি এই দুইটো হে লৈছো হেকাৰণে 8 মানে কি হৈছে 8 মানে হৈছে 2 বুজি পালা না দেন হৈছে তোমাৰ 9 কিউব মানে হৈছে তোমাৰ 729 729 এর অকল এই 9 টো হে লৈছো এই কারণে 9 মানে 9 হৈছে তো কেনেকে মনত ৰাখিম 1 মানে 1 4 মানে 4 5 মানে 5 6 মানে 6 ঠিক আছে 9 মানে অকল চেঞ্জ হৈছে সোয়া এই দুটা কোন দুটা 2 মানে যেতিয়া 8 তেতিয়া সোয়া 8 মানে 2 হৈছে নহয় জানো যেতিয়া 3 মানে 7 তেতিয়া সোয়া 7 মানে 3 হৈছে উল্টা বাকি সব সেম থাকিব কিউব রুটৰ ক্ষেত্ৰত 1 মানে 1 4 মানে 4 5 মানে 5 6 মানে 6 9 মানে 9 ঠিক আছে আকৌ চেঞ্জ হ'ব 2 আৰু 3 টো 2 যেতিয়া 8 8 তেতিয়া 2 3 যেতিয়া 7 7 তেতিয়া 3 বুজি পালানে এতিয়া আমি চাৰ্টটো মনত থাকিব এতিয়া আমি এটা এটাকে কোশ্চেন কৰিম ঠিক আছে ফার্স্ট এটা কোশ্চেন সে লৈ লও ধৰা যে root over cube root of 4 6 6 5 6 আছে ইয়াক শর্টত 5 সেকেন্ডৰ ভিতৰত কেনেকৈ কৰিবা 4 6 6 5 6 ক ফার্স্ট কি কৰিবা যেহেতু আমি কিউব ৰুট কৰি আছো শেষৰ পৰা তিনিটা ডিজিট কাটি দিবা স্টেপ নাম্বার 1 শেষৰ পৰা তিনিটা ডিজিট কাটি দিবা তো শেষৰ পৰা তিনিটা ডিজিট কাটাৰ পিছত স্টেপ নাম্বার 2 শেষৰ ডিজিটটো ঠিক আছে লাস্ট ডিজিটটো চেক কৰিবা লাস্ট ডিজিটটো কিমান আছে 6 এটা চাৰ্টত চাবা 6 মানে কি 6 মানে কি 6 মানে 6 এ হয় সো রাইট সাইডত 6 বহাবা কিয় রাইট সাইডত বহাবা কাৰণ আমি কাম রাইট সাইডৰ পৰা স্টাৰ্ট কৰিছো ঠিক আছে স্টেপ নাম্বার 3 এই তিনটা ডিজিটটো কাটি দিছিলা তুমি কাটাৰ পিছত তোমাৰ বাকি কিমান ৰৈ গৈছে যে 46 46 ৰ এতিয়া চাবা ঠিক আগতে কাৰ কিউব আছে বুজি পাইছানে কি কৈছো 46 ৰ আগত কাৰ কিউব 46 ৰ আগত 2 ৰ কিউব হয় মানে 8 46 ৰ আগত 8 আছে 2 ৰ কিউব কব পাৰো আমি কিন্তু মই কৈছো 46 ৰ ঠিক আগতে 2 কিউব মানে 8 হয় বুজিছো 8 হৈছে 2 ৰ কিউব কিন্তু 8 তো বহুত আগত আছে 46 ৰ তো 46 ৰ ঠিক আগতে কোন আছে 3 কিউব আছে সো 3 কিউব কিমান 27 ঠিক আছে সেইটো তুমি যদি কোৱা না স্যার 4 কিউব হ'ব 4 কিউব মানে 64 64 46 ৰ আগত আছে নেকি নো তো হ'ব কি 3 কিউব আমি কি বুজি পালো 46 ৰ আগত কাৰ কিউব আছে 3 কিউব আছে নহয় জানো সো ইয়াতে 3 বহি যাব আনসার ইজ 36 তো বুজোৱাৰ কাৰণে সময় লাগিছে নিজে যেতিয়া কৰিবা সোয়া গুনি চাবা 5 সেকেন্ডৰ আগতে আনসার ওলাব আৰু এটা एग्जांपल লম যে কিউব ৰুট অফ সে লৈ ললো কিউব ৰুট অফ সে লৈ ললো 19683 19683 স্টেপ নাম্বার 1 কি কৰিবা তিনটা ডিজিট কাটিবা হেখৰ পৰা কাটাৰ পিছত স্টেপ নাম্বার 2 হেখৰ ডিজিটটো সাম 3 তো 3 মানে কি 3 মানে সোয়া 3 মানে হৈছে 7 মানে 3 মানে কি 7 তো 3 মানে 7 লিখি ললো ৰাইট সাইডত লিখিলো লিখাৰ পিছত এটা কি চাব লাগিব হেখৰ এই তিনটা ডিজিট কাটাৰ পিছত কেইটা ডিজিট বাকি ৰৈ গৈছে 19 ৰৈ গৈছে এটা 19 ৰ ঠিক আগতে কাৰ কিউব হয় 19 ৰ আগতে 2 ৰ কিউব হয় সো ইয়াতে 2 বহিব হৈ গল 27 আনসার বুজি পালানে নে অসুবিধা হৈছে অসুবিধা হৈছে নেকি আৰু এটা एग्जांपल লৈ লও সে ধৰি লোৱা অলপ ডাঙৰ নাম্বাৰ লৈ লও সে লৈ ললো 262144 262144 কিউব ৰুট ঠিক আছে কি কৰিবা স্টেপ নাম্বার 1 শেষৰ পৰা তিনটা ডিজিট কাটিম কাটাৰ পিছত কি কৰিম শেষৰ ডিজিটটো কিমান আছে 4 4 মানে কি 4 মানে 4 হয় তো 4 মানে 4 রাইট সাইডত লিখিলো তিনটা কাটাৰ পিছত বাকি কিমান ৰৈ গৈছে 262 ৰৈ গৈছে 262 ৰ আগত কাৰ কিউব আছে সোয়া 1 ৰ পৰা 10 লৈকে এখানে মুখস্থ কৰিব লাগিব এখিনি 1 কিউব 2 কিউব ঠিক আছে এবিলাক সৰুতে কৰিছা 263 ৰ আগত কাৰ কিউব হয় 263 ৰ আগত 7 ৰ কিউব হ'ব নেকি 7 ৰ কিউব তো 343 এটো 263 আগত নাহে 263 ৰ আগত কোন আহিব 216 কাৰ কিউব 6 ৰ কিউব সো ইয়াতে কিমান বহি যাব 6 বহি যাব 64 ইজ দ্য আনসার বুজি পাইছা তো এতিয়া আমি অলপ আৰু এটা কোশ্চেন কৰিম কিউব ৰুট অফ সে ধৰি লোৱা আছে 12167 মাইনাস কিউব ৰুট অফ 10648 এতিয়া মনত আছে নাই 7 মানে কি তিনটা ডিজিট কাটিলো 7 মানে হৈছে 3 চাৰ্টত আছে কিমান বাকি 12 12 ৰ আগত কাৰ কিউব 12 ৰ আগত 2 কিউব সো 23 মাইনাস তিনটা ডিজিট কাটিলো শেষৰ ডিজিট 8 8 মানে কি 8 মানে হৈছে 2 ঠিক আছে চাৰ্টত চাই লবা আছে কিমান 10 10 ৰ আগত কিমান কাৰ কিউব 2 কিউব তো 23 পৰা 22 গলে 1 ঠিক আছে এনেকৈ কৰিব লাগিব তো এনেকৈ প্ৰশ্ন পৰীক্ষা দিছিলে যোৱাবাৰ চাবা এটো মই মাইনাস দিছো কিছুমানত ভাগ দিব কিছুমানত হেৰি দিব মাল্টিপ্লিকেশন দিব তো ডিফারেন্ট দিব পাৰে ঠিক আছে আৰু এটা কোশ্চেন লৈ লও
যে কিউব ৰুট অফ সে ধৰি লোৱা কিউব ৰুট অফ ধৰি লোৱা কিউব ৰুট অফ ধৰি লোৱা তোমাৰ 35937 35937 ঠিক আছে এটো 3 আছে দেই স্কয়ার ডিভাইডেড বাই 1331 কিউব আছে কেনে কৰিবা এটা ফার্স্ট আমি কি কৰিম স্কয়ার টু যে আছে এটো পিছত কৰিবা আগত এই ভিতৰৰ কামখিনি কৰি লবা ব্র্যাকেটৰ ভিতৰত কিউব ৰুট অফ 35937 তো ফার্স্ট তিনটা ডিজিট কাটিম 7 মানে কি 7 মানে 3 বাকি কিমান থাকিল 35 35 লগত কার কিউব হ'ব 3 কিউব হ'ব কাৰণ 3 কিউব আছে 27 সো 33 হৈ গল তাৰ ওপৰত এটা স্কয়ার আছে নহয় সো বহাই দিয়ে স্কয়ার ঠিক আছে তলত 1331 ফার্স্ট তিনটা ডিজিট কাটিবা কাটিলে 1 অৰা 1 মানে কি 1 মানে 1 এ হয় তো 1 অৰ আগত কার কি 1 এর কিউব হ'ব সো 11 বহিল ঠিক আছে তো উপৰত 33 স্কয়ার মানে কি 33 * 33 তলত হৈছে 11 তো 11 3 যা 33 তো 33 3 যা কিমান হ'ব 99 आंसर হ'ব 99 তেনেকুৱা প্ৰশ্ন আছিল নে নাই পৰীক্ষাত কোৱা এই ধৰণে কৰিব লাগিব ঠিক আছে এতিয়া কি কৰিম এতিয়া আৰু চোৱা এখিনি ইৰেজ কৰি দিম আছে এটা ঠাই আছে টেনশন নাই ইৰেজ কৰিব নালাগে এতিয়া আমি অলপ বেলেগ লেভেলৰ প্ৰশ্ন লম ঠিক আছে কিউব ৰুট অফ সে ধৰি লোৱা 74.088 এটা কি কৰিবা বেলেগ লেভেল আহি গল ফার্স্ট কি কৰিবা পয়েন্ট লৈ একো মাথা না মাৰিবা ফার্স্ট নাম্বার কেইটা লৈ মাথা মাৰিবা নাম্বার কেইটা সলিউশন কৰি লবা তিনটা ডিজিট আছে কাটি দিয়া 8 মানে কি 8 মানে চাৰ্টত চাই লোৱা 2 হয়নে নহয় 8 মানে এই যে 8 মানে 2 আছে নে নাই চাৰ্টত তো 8 মানে আমি 2 হেৰি কৰি ললো ঠিক আছে 8 মানে কিমান হ'ব 2 বহাই দিলো তিনটা ডিজিট কাটাৰ পিছত থাকে কিমান 74 আগত কার কিউব হ'ব 74 আগত 4 ৰ কিউব হ'ব সো ইয়াত বহাই দিলো 442 এতিয়া কি আছে পয়েন্ট আছে নে নাই পয়েন্টৰ ক্ষেত্ৰটো সেম নিয়ম কিউব ৰুটৰ ক্ষেত্ৰত মই কি কৈছিলো from 3 you will get কি 1 হয় না you will get 1 তাৰ মানে তিনটা সেম নাম্বাৰৰ পৰা আমি বাহিৰত আহি এটা নাম্বার পোৱা যায় তো পয়েন্টৰ ক্ষেত্ৰটো সেম যে তিনটা পয়েন্টৰ পৰা বাহিৰত আহি এটা পয়েন্ট হয় মানে যদি 3 প্লেস আগত পয়েন্ট থাকে বাহিৰত আহি 1 প্লেস আগত পয়েন্ট হ'ব যদি 6 প্লেস আগত পয়েন্ট থাকে বাহিৰত আহি 2 প্লেস আগত পয়েন্ট হ'ব যেহেতু 1 2 3 প্লেস আগত আছে সো বাহিৰত আহি 1 প্লেস আগত পয়েন্ট হ'ব आंसर इज 4.2 ডাউট ক্লিয়ার হৈছে সব কিবা ডাউট আছে পয়েন্টৰ আৰু এটা কোশ্চেন কৰিম কিউব ৰুট অফ সে ধৰি লোৱা 0.300763 ঠিক আছে এক কি কৰিবা তিনটা ডিজিট কাটিম ঠিক আছে তিনটা ডিজিট কাটিলে কিমান হ'ব 3 মানে কি 3 মানে 7 বাকি ৰৈ গল কিমান 300 পয়েন্ট লৈ মাথা না মাৰিবা 300 ৰ আগত কার কিউব আছে চাই লবা চাৰ্টত এই চাৰ্টত চাই লবা লিখা কৰিয়ে দিছিলো যে কিমান হয় 6 এর কিউব হৈছে 216 7 এর কিউব হলে 343 যেহেতু আমাৰ 3 ঘৰ আগত লাগে তো কার কিউব হ'ব 6 এর কিউব হ'ব 67 পাইছা না 67 এটা কেই ঘৰ আগত পয়েন্ট আছে 3 ঘৰ আগত পয়েন্ট থাকিলে বাহিৰত আহি 1 ঘৰ আগত হয় 6 ঘৰ আগত আছে মানে আৰু 1 ঘৰ আগত হ'ব সো 2 ঘৰ আগত পয়েন্ট হ'ব आंसर इज 0.67 ঠিক আছে পাৰিবা এটা সিম্পল কোশ্চেনও দিব পাৰে কিউব ৰুট অফ 1331 দি দিলে এটো आंसर কি হ'ব 1331 11 হয় 3 ঘৰ আগত বাহিৰত আহি 1 ঘৰ আগত 1.1 হয় ইয়াৰ লগত প্লাস দি দিব পাৰে বুজি পাইছা না ইয়া এনেকে ধৰণৰ প্ৰশ্ন দিব প্লাস বা ইনটু ডিভাইড লগাই লগাই যাব পাৰে নিয়মটো একে প্লাস দিয়ক ইনটু দিয়ক ডিভাইড দিয়ক কৈ থাকিবা ঠিক আছে তো কোশ্চেন যেতিয়া আমি সলভ কৰিম এটো টপিকত তেতিয়া আমি ভালদৰে আৰু ডিসকাশন কৰিম যে কি কি থাকিব ঠিক আছে এই টপিকৰ ওপৰত কোশ্চেনবোৰ আমি আলোচনা কৰিম হল একেলগে ক্লিয়াৰ হৈছে নেক্সট তো কিউব ৰুট মোটামুটি আমি পাৰিম ওলাব ঠিক আছে কিছু প্র্যাকটিস সেট মই টেলিগ্রাম চ্যানেলত দি দিম টেলিগ্রাম চ্যানেলৰ লিংক ডেসক্ৰিপচন বক্সত আছে প্র্যাকটিসবোৰ তোমালোকে কৰিবা আৰু ট্রাই কৰিবা যে 5-7 সেকেন্ডৰ ভিডিও আনসার বিলাক ওলাই নোলাই ঠিক আছে টেলিগ্রাম চ্যানেলৰ লিংক ডেসক্ৰিপচনত থাকিব জয়েন কৰি লবা সব ঠিক আছে মই দি দিম তাতে নেক্সট স্কয়ার ৰুট মানে তো বুজালো স্কয়ার মানে বর্গমূল কেনেকুৱা চিহ্ন থাকিব ইয়াৰ ভিতৰত একো না থাকিব বা যদি 2 থাকে তেতিয়াও বর্গমূলে বুজায় চাৰ্টটো অলপ বেলেগ হৈ যাব 1 মানে 1 2 স্কয়ার মানে 4 কিয় 2 স্কয়ার মানে 4 হল 2 স্কয়ার মানে তো 4 হয় 3 স্কয়ার মানে কি 3 স্কয়ার মানে হৈছে 9 তো 9 এ লিখিছো 4 স্কয়ার মানে 16 হয় 16 আমি 6 টো লৈছো 5 স্কয়ার মানে 25 হয় 25 হল আমি 5 টো হে লৈছো ইয়াৰে 5 মানে এখানে 5 দিছো 6 স্কয়ার মানে কি 36 হয় তো 6 টো হে লৈছো 7 স্কয়ার মানে 49 সো 7 মানে আমি 9 লৈছো
ঠিক আছে 8 স্কয়ার মানে কি 64 কিন্তু মনত ৰাখিব পাৰিবা সো 4 টু হে লৈছো 9 স্কয়ার মানে কি 81 81 ৰ আমি 1 টু হে লৈছো হৈছে নে সবৰ বুজি পালা এটা আমি সলভ কৰি যাম যে কি যে কোশ্চেন এটা লৈ লও সাপোজ ধৰি লোৱা 2116 কেনেকৈ কৰিবা 2116 ঠিক আছে 2116 আছে ফার্স্ট নিয়মটো হল কিউব ৰুটৰ ক্ষেত্ৰত লাষ্টৰ কেইটা ডিজিট কাটিছিলা তিনটা স্কয়াৰ মানে কি স্কয়াৰ মানে হৈছে বৰ্গ মানে হৈছে 2 তো শেষৰ পৰা ইয়াতে আমি দুটা ডিজিট কাটিম কাটিলো কাটাৰ পিছত একে নিয়ম লাষ্ট ডিজিটটো কিমান আছে 6 এটা 6 মানে সোয়া চাৰ্টত 6 মানে लेफ्ट साइडर पर राइट साइडत ना চাবা राइट साइडर पर लेफ्ट साइडत চাবা কিয় কাৰণ আমি বৰ্গ কৰি আছে 2 স্কয়াৰ মানে হৈছে কি 4 4 হৈছে বৰ্গৰ আমাৰ মূলটো হে লাগে ঠিক আছে আমি এইফালৰ পৰা কোনফালে চাম এইফালে হে চাম এইফালৰ পৰা আমি এইফালে হে লক্ষ্য কৰিম তো 6 মানে কি 6 মানে সোয়া কি আছে 6 মানে হৈছে 4 কিন্তু সোয়া চাৰ্টত 6 মানে 6 হয় খেলমেলি লাগি গল কিউব ৰুটত তো খেলমেলি নাছিলে কিউব ৰুটত 6 মানে 6 আছিল কিন্তু ইয়াত 6 মানে এবাৰ 4 এবাৰ 6 মানে 6 সো আমি ইয়াত কি বহাম 4 বহাম নে 6 বহাম আমি নাজানো হেকাৰণে আমি কি কৰিম ইয়াতে 4 লিখি ৰাখিম আৰু 6 লিখি ৰাখিম হয়তো ইয়াত 4 বহিব নতুবা কি বহিব 6 বহিব পিছত আমি কনফার্ম কৰিম যে কি বহিব হৈছে নে বুজি পালা নে কিউব ৰুট স্কয়াৰ ৰুটৰ মাজত এইটোই পাৰ্থক্য বাকি সব সেম তাৰ পিছত দুটা কাটাৰ পিছত বাকি ৰৈ গল কিমান 21 এতিয়া চাবা 21 ৰ আগত কাৰ স্কয়াৰ ঠিক আছে আগতো চাইছিলো কাৰ কিউব এতিয়া আমি চাম কাৰ স্কয়াৰ 21 ৰ আগত কাৰ স্কয়াৰ চাই লও 4 ৰ স্কয়াৰ 5 স্কয়াৰ বুলি ক'লে তো 25 হ'ব 25 আগত আছে নেকি তো হ'ব কাৰ স্কয়াৰ 4 ৰ স্কয়াৰ হ'ব তো ইয়াত বহি যাব কিমান 4 কোন সাইডত লেফট সাইডত কাৰণ লেফট সাইডৰ কাম কৰিছো লেফটত 4 বহি এতিয়া আমি ডিসাইড কৰিব লাগিব ইয়াৰ পিছত ইয়াত 4 বহিব নে 6 টো বহিব ডিসাইড কৰাৰ কাৰণে নিয়ম এটা আছে ইয়াতে যিমান পাবা তার ঠিক নেক্সট ডিজিট টো লৈ লবা ইয়াত বলে 2 যদি পোৱা নেক্সট 3 লৈ লবা ইয়াত যেটো 4 পাইছা নেক্সট কিমান হ'ব 5 লৈ মাল্টিপ্লিকেশন কৰি দিবা 4 5 গুণ কিমান হল 20 হল এই 20 টো ধৰি ললো মোৰ আনসার ঠিক আছে আর পরীক্ষা যেটো দিছিলে কোশ্চেন নহয় জানো ভালকে এখিনি বুজিবা ইয়াতে খেলিমেলি কৰে সবে মই যে 20 টো পালো ইট ইজ আনসার আৰু এটো কোশ্চেন দিছিলে এতিয়া চাবা তোমাৰ এই কোশ্চেন টো আনসারত কৈ ডাঙৰ আছে নে সৰু আছে কোশ্চেন মানে কি এই বাকি নাম্বার এটো তো কাটিয়ে দিছাই তিনটা কাটাৰ পিছত বাকি যিমান ৰৈ গল এই যে 21 যে ৰৈ গল এই কোশ্চেন টো আনসারত কৈ ডাঙৰ নে সৰু ডাঙৰ আছে যদি ডাঙৰ থাকে এই দুটাৰ ভিতৰত যেটো ডাঙৰ হেতু ইয়াত বহিব যদি কোশ্চেন টো আনসারত কৈ সৰু হয় তেতিয়া হলে এই যে নাম্বার দুটা পাইছিলা এই দুটাৰ ভিতৰত যেটো সৰু ডিজিট হেতুৱে বহিব ঠিক আছে এতিয়া সোয়া কোশ্চেন টো আনসার কি আছে ডাঙৰ আছে যেটো 21 সো 4 আৰু 6 ৰ মাজত ডাঙৰ কোনটো 6 ডাঙৰ সো 6 46 এইখিনি যেটা প্ৰ্যাকটিস হ'ব ন তেতিয়া ইমান বুজাব নালাগে ফটাফট কৰি দিব পাৰিবা আৰু এটা লৈ লও সে অলপ ডাঙৰ নম্বৰ লৈ লও 9604 9604 ঠিক আছে ফার্স্ট কি কৰিবা দুটা ডিজিট কাটিবা কাটাৰ পিছত 4 মানে কি 4 মানে হৈছে এবাৰ 2 আকৌ 4 মানে কি আছে চাই লোৱা 4 ৰ আৰু চাৰ্ট আছে নেকি 4 মানে আকৌ 8 এইফালৰ পৰা এইফালে চাবা দেই 4 মানে এটা আমি তো কনফার্ম নহয় যে 2 বহিব না 8 বহিব কেনে এৰি দিম ইয়াক পিছত কি এই দুটা কাটাৰ পিছত বাকি কিমান থাকি গল 96 ৰ আগত কাৰ স্কয়াৰ আছে 96 ৰ আগত 7 8 ৰ স্কয়াৰ হ'ব নে 9 ৰ স্কয়াৰ 9 ৰ স্কয়াৰ হ'ব 10 ৰ স্কয়াৰ হলে তো 100 হয় তো 9 ৰ স্কয়াৰ হ'ব মানে কি ইয়াত 9 বহিব এটা মই কি কৈছিলো ইয়াত যিমান পাবা তাত ঠিক নেক্সট ডিজিট টো লৈ এটা টেস্ট কৰিব লাগিব টেস্টটো কি মাল্টিপ্লিকেশন কৰি কিমান পালো 90 পালো 90 টো মোৰ হৈছে আনসার কোশ্চেন এটো পৰীক্ষাত দিছিলে কোশ্চেন মানে কোনটো কোশ্চেন যেটো বাকি ৰৈ গল নাম্বার 96 বাকি ৰৈ গল এটা 96 টো এই 90 কে ডাঙৰ নে সৰু ডাঙৰ সো এই দুটাৰ ভিতৰত যেটো ডাঙৰ হেতুই বহিব যদি এটো সৰু হল হয় তেতিয়া হলে এই দুটাৰ ভিতৰত সৰুটো ইয়াত বহিলে মানে 2 বহিলে বুজি পাইছা না সো আনসার ইজ 98 বুজি পালা সবে ক্লিয়াৰ হৈছে এতিয়া আমি অলপ বেলেগ প্ৰশ্ন লম square root of 1.1449 পয়েন্ট না ভাবিবা ফার্স্ট কি কৰিবা ডিজিট টোৰে মাথা মাৰিবা দুটা ডিজিট আমি কাটি দিম কাটাৰ পিছত লাস্ট ডিজিট কিমান আছে 9 9 মানে কি চাৰ্টত চাই লোৱা 9 মানে এবাৰ বুজাব 3 আৰু এবাৰ বুজাব 7 বুজি নাপালে চাই লোৱা 3 আৰু 7 ঠিক আছে 9 মানে 3 হয় আকৌ 9 মানে কি হয় 7 হয় হয় নহয় তো লিখি ললো লিখাৰ পিছত বাকি কিমান ৰল পয়েন্ট লৈ মাথা নামাৰিবা পয়েন্টটো বাদ দিয়ে মাথা মাৰিবা পয়েন্ট শেষত ভাবিম 114 থাকিল 114 ৰ আগত কাৰ স্কয়াৰ হয় 10 ৰ স্কয়াৰ হৈছে 100 11 ৰ স্কয়াৰ হলে 121 হয় 121 114 ৰ আগত নাই নহয় জানো তো ইয়াত বহিব কিমান 10 এতিয়া টেস্টটো কেনেকৈ কৰিব লাগে ইয়াত যিমান আছে তাৰ নেক্সট ডিজিট লব লাগে নেক্সট ডিজিটটো এটো 10 হলে 11 মাল্টিপ্লাই কৰিব লাগে 110 এতিয়া চাব লাগে এটো হৈছে আনসার এটো হৈছে কি কোশ্চেন মানে কি বাকি থকা নাম্বার কোন 114 ডাঙৰ নে সৰু 110 কে ডাঙৰ তো 3 আৰু 7 এর ভিতৰত ডাঙৰ কোনটো 7 তো বহাই দিলো 7 তো কাম কমপ্লিট এটা আমি পয়েন্ট লৈ মাথা মাৰি পয়েন্টৰ ক্ষেত্ৰত সেম কিউব ৰুটত কি কৈছিলো তিনটা পয়েন্টৰ পৰা বাহিৰত আহি এটা পয়েন্ট হয় স্কয়াৰ ৰুটৰ ক্ষেত্ৰত দুটা পয়েন্টৰ পৰা বাহিৰত আহি এটা পয়েন্ট হ'ব সো দুই ঘৰ আগত পয়েন্ট থাকিলে বাহিৰত আহি এক ঘৰ আগত হলে কিন্তু ইয়াত 1 2 3 4 ঘৰ আগত আছে সো বাহিৰত আহি দুই ঘৰ আগত হ'ব আনসার ইজ 1.07 বুজি পালা সবে স্কয়াৰ ৰুট ক্লিয়াৰ হৈছে ঠিক আছে এটা প্ৰশ্ন কৰো আমি ইয়াত দিলু মাছে কিউব ৰুট অফ ধৰিলা কিউব ৰুট অফ ধৰিলো আমি দি দিলো তোমাক সাপোজ
17576 ঠিক আছে মানে 17.576 মাইনাস ইয়াত দি দিলো ধৰি লোৱা 4.84 কেনে কৰিবা পৰীক্ষাত ফাৰ্স্ট কিউব ৰুট আছে তিনটা ডিজিট কাটিবা লাস্ট ডিজিট কিমান 6 মানে 6 হয় আছে কিমান 17 17 আগত কার কিউব হয় 17 আগত হৈছে 3 কিউব হ'ব নেকি নো 2 কিউব হ'ব সো 26 পয়েন্ট কি 3 ঘৰ আগত আছে বাহিৰত আহি 1 ঘৰ আগত হ'ব 2.6 এটো স্কয়াৰ ৰুট 484 4.84 আছে 4.84 তো ফার্স্ট কি কৰিবা স্কয়াৰ ৰুট দুটা ডিজিট কাটিব লাগে 4 4 মানে কি হয় 4 মানে 2 স্কয়াৰ ঠিক আছে আৰু কি হয় 8 হয় তো বাকি কিমান রোল 4 রোল 4 এর আগত কার স্কয়ার হয় 4 এর আগত হইছে তোমার 2 স্কয়ার মানে কি 4 এ হয় আগত বা যদি সেম ওলাই হেটো আমার চলি যাব 2 স্কয়ার 4 কিন্তু মই আগত ধৰিব আগত নহয় যদি সেম ওলাই গল 2 স্কয়ার 4 সেম টো ধৰিব পাৰা সো 2 ধৰিবি এতে ঠিক আছে 2 ধৰি ললো সেম টোৱে ধৰিবা হ'ব 2 ধৰাৰ পিছত এতিয়া কি কৰিবা নেক্সট ডিজিট লৈ টেস্ট কৰিম 2 লগত 3 পূৰণ কৰিলে কিমান হয় 6 এতিয়া আমি চাব লাগিব এটো হৈছে আনসাৰ এই আনসাৰটো কোশ্চেনতকে ডাঙৰ নে সৰু এটো হৈছে কোশ্চেনটো সো আনসারতকে সৰু আছে তো সৰু আছে থাকিলে কি হ'ব এই দুটাৰ ভিতৰত সৰুটো বহিব 2 আৰু 8 ৰ ভিতৰত সৰু কোনটো 2 তো 2 ঘৰ আগত পয়েন্ট আছে বাহিৰত আহি 1 ঘৰ আগত পয়েন্ট হ'ব 2.2 2.6 ৰ পৰা 2.2 গলে 0.4 2.4 ইজ দা আনসার তো বুজি পালানে সেই স্কয়াৰ ৰুটৰো মই প্ৰেক্টিস দি আছো তোমালোকৰ টেলিগ্ৰাম চেনেলত লিংকটো ডেসক্ৰিপচনত আছে তোমালোকে তাৰ পৰা হেৰি কৰি লোৱা জয়েন কৰি লোৱা ঠিক আছে তো এই চ্যাপ্টাৰ শেষ হোৱা নাই এটুত মই কোশ্চেন প্ৰেক্টিস কৰাম তোমালোকৰ ডিফাৰেন্ট কোশ্চেন হাই লেভেল কোশ্চেনবোৰ প্ৰেক্টিস কৰাম আজি জাস্ট কনসেপ্ট খিনি দিলো ঠিক আছে তো বুজি পাইছা মানে কমেন্ট বক্সত জনাবা প্ৰেক্টিস মাস্ট বি প্ৰেক্টিস খিনি কৰি লবা স্কয়াৰ ৰুট আৰু কিউব ৰুটৰ ঠিক আছে মই জেনাৰেল প্ৰেক্টিস বোৰ কৰাম ইজি বোৰ ঠিক আছে হয়তো এক্সাম ওৰিয়েন্টেড কোশ্চেন নহব পাৰে বাট প্ৰেক্টিসৰ কাৰণে কোশ্চেন দিম ঠিক আছে এক্সাম ওৰিয়েন্টেড কোশ্চেন নেক্সট ভিডিওত আহিব তাত ধুনিয়াকৈ এই চ্যাপ্টাৰৰ ওপৰত হাই লেভেল কোশ্চেনবোৰ আমি সলভ কৰিম থ্যাংক ইউ